আপোনাৰ সন্তানে যদি পঢ়িবলৈ ইচ্ছা নকৰে, পঢ়াত মনোযোগী নহয়, যদিও পঢ়ে মনত নাথাকে, পাহৰি যায়, ব্ৰেইনৰ স্পীড কম, তেতিয়াহ'লে সৰু এটা আমল আজি মই শিকাই দিম। মা কিংবা তো বাবা কোনোবা এজনে যদি এই আমলটি কৰিব পাৰে, আল্লাহ তাআলাই আপোনাৰ সন্তানৰ স্মৃতি শক্তি বৃদ্ধি কৰি দিব। তাক আৰু জোৰ কৰিব নালাগে, সি নিজে নিজেই পঢ়িব, পঢ়াত মনোযোগী হ'ব আৰু যি পঢ়িব সেয়া মনত থাকিব ইনশাআল্লাহ তাআলা। এটা দোয়া আল্লাহৰ পয়গম্বৰ হযৰতে মুসা আলাইহিস সালামে পাঠ কৰিছিল কোরআনে কাৰিমৰ পৰা। এই দোয়াটি মই কৈ দিম। আৰু এটা দোয়া আমাৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে পাঠ কৰি হযৰতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু আনহুক ফুকাই দিছিল। আল্লাহ তাআলাই তেখেতক ৰাইসুল মুফাসসিৰিন বনাই দিছিল। সুবহানাল্লাহি বিহামদিহি। এই দুইটা দোয়া আপুনি পঢ়িব লাগিব। কিন্তু এই আমল আপুনি কোন সময়ত আৰু কেনেকৈ কৰিব লাগিব, আমলৰ নিয়ম কানুনখিনি মই ধুনীয়াকৈ বুজাই দিম। মনোযোগ দি আপুনি ভিডিঅ'টি চাই থাকক। মনত ৰাখিব, সন্তানে যদিও পঢ়াত মনোযোগী নহয়, যদিও পঢ়িবলৈ ইচ্ছা নকৰে, বদমাচি কৰে, মা বাবাই এটা ভুল কমনভাৱে বেছিভাগ মা বাবাই এই ভুলটো কৰি থাকে। এটা ভুল কোনোদিন নকৰিব, সেইটো হৈছে আপোনাৰ মুখৰ পৰা, গাৰ্জেনৰ মুখৰ পৰা এনেকুৱা কোনো শব্দ বাক্য উচ্চাৰণ নকৰিব যিটো নেকি বদদুআ বা অভিশাপৰ হয়। আপোনাৰ সন্তানে কিবা দুষ্টামি কৰিছে, বদমাচি কৰিছে, ল'ৰা ছোৱালীয়েতো কিছু বদমাচি কৰিবই, ডাঙৰ মানুহেতো বদমাচি নকৰে, দুষ্টামি নকৰে, সৰু ল'ৰা ছোৱালী কিছু দুষ্টামি কৰে। কিন্তু আপোনাৰ মুখৰ পৰা এনেকুৱা শব্দ বাক্য উচ্চাৰণ হ'ব নালাগিব যিটো নেকি তাৰ ধ্বংসৰ কাৰণ হৈ যায়। আপুনি তাক তই মৰি যা, তই ধ্বংস হৈ যা, এনেকুৱা শব্দ বাক্য উচ্চাৰণ কৰিছে। হয়তো আপুনি ভাবিব পাৰে যে মই অন্তৰৰ পৰা কোৱা নাই, মনৰ পৰা কোৱা নাই, তাক ধমকহে দিছোঁ, মুখেৰেহে কৈছোঁ। কিন্তু মনত ৰাখিব, তিনিজন ব্যক্তিৰ দোয়া কিংবা তো বদদুআ, আপুনি আশীৰ্বাদ দিয়ক বা অভিশাপ দিয়ক, লগে লগে আল্লাহ তাআলাৰ দৰবাৰত কবুল হৈ যায়। সেই তিনিজনৰ ভিতৰত এক নম্বৰ হৈছে মা বাবাই যদি সন্তানৰ হকত দোয়া কৰে কিংবা তো দোয়া কৰে, লগে লগে আল্লাহ তাআলাৰ দৰবাৰত কবুল হৈ যায়। তাৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে। মা বাবাৰ দোয়া আৰু আল্লাহ তাআলাৰ আৰশৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে, লগে লগে কবুল হৈ যায়। দ্বিতীয় নম্বৰত মজলুমৰ দোয়া। এজন নিৰ্যাতিত ব্যক্তি যেতিয়া জালিমৰ ওপৰত বদদুআ কৰে, আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়, তাৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে। তৃতীয় নম্বৰত মুছাফিৰৰ দোয়া, আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। এই যে এক নম্বৰ যিটো মা বাবাৰ দোৱাৰ কাৰণে সন্তানৰ ভৱিষ্যত কেনেকৈ ভাল হ'ব পাৰে, সৰু এটা উদাহৰণ মই দিওঁ। বাইজিদ বুস্তামি ৰহমাতুল্লাহ আলাইহি, তেখেতৰ নাম সকলোৱে নিশ্চয় শুনিছে। তেওঁ বহুত ডাঙৰ এজন আল্লাহৰ ওলি আছিল। তেওঁৰ জীৱনৰ সৰু এটা কাহিনী মই কওঁ। তেওঁ যেতিয়া সৰু বাচ্চা আছিল, 8-10 বছৰ বয়স, তেখেতৰ মাক এদিনাখন অসুস্থ হৈছে, এনেকুৱা বেমাৰ হৈছে বিছনাৰ পৰা উঠিব নোৱাৰে। গভীৰ ৰাতি মাকৰ পিয়াহ লাগিছে, পানী খাব বিচাৰিছে আৰু বাইজিদক মাতিলে, বাবা মোক অলপ পানী দিয়াচোন, মোৰ বহুত পিয়াহ লাগিছে। আৰু সেই সময়ত পানীৰ ইমান সুবিধা নাছিল, দমকল নাছিল বা পানীৰ টেপ নাছিল, মটৰৰ কোনো সুবিধাটো নায়েই। 8-10 গাঁও মিলি ক'ৰবাত এটা কুঁৱা থাকে, তাৰ পৰা সকলোৱে পানী উঠাই আনে। বাইজিদ বুস্তামি ৰহমাতুল্লাহ আলাইহি ঘৰৰ ভিতৰত পানী বিচাৰি নাপালে। যিখিনি পানী কুঁৱাৰ পৰা অনা হৈছিল, খানা পিনা কৰোঁতে সেইখিনি পানী শেষ হৈ গৈছে। বাইজিদ বুস্তামি ঘৰত চাৰিওফালে বিচাৰিলে, ঘৰৰ ভিতৰত পানী নাই। আৰু পানী বিচাৰি বিচাৰি সেই পথাৰত এক কুঁৱা আছিল, সেই কুঁৱাত গৈছে পানী আনিবলৈ। ৰাতিৰ অন্ধকাৰত সৰু বাচ্চাই বহুত কষ্ট কৰি গৈ সেই দূৰৰ কুঁৱাৰ পৰা পানী লৈ যেতিয়া আহে, বহুত দেৰি হৈছিল। দেৰি হৈ যাওঁতে আহি দেখা পাইছে মাক টোপনি গৈছে। আৰু মাক যিহেতুকে বেমাৰী হয়, যদি এতিয়া জগাই দিয়া হয় তেতিয়া কষ্ট পাব। আৰু যদি বাইজিতে চিন্তা কৰি আছে, মই যদি পানী থৈ টোপনি যাওঁ, মাকে আকৌ যেতিয়া পানী বিচাৰিব, পানী খাবলৈ নাপায়, মাক কষ্ট পাব। সেইকাৰণে তেওঁ কি কৰিলে, পানীৰ গ্লাছ হাতত লৈ মাকৰ শিতানত ৰখি আছে। এনেকুৱাতে গোটেই ৰাতি পাৰ হৈ গৈছে। যেতিয়া ফজৰৰ সময়ত আজান হৈছে, মাক টোপনিৰ পৰা সাৰ পাইছে, দেখা পাইছে বাইজিদ শিতানত ৰখি আছে। বাবা তুমি কিয় ৰখি আছা, তুমি টোপনি যোৱা নাইনে? মাকে পাহৰি গ'ল যে ৰাতি যে পানী বিচাৰিছিল। বাইজিতে কৈ আছে, মা তুমি যেতিয়া পানী বিচাৰিছিলা, মই ঘৰৰ ভিতৰত পানী পোৱা নাই, অমুক কুঁৱাৰ পৰা মই পানী লৈ আহিছোঁ, আহি দেখা পাইছোঁ তুমি টোপনি গৈছা, আৰু জগাবলৈ মই টান পাইছোঁ যদি তুমি কষ্ট পোৱা, সেইকাৰণে মই ৰখি আছোঁ। বাইজিতৰ মাকে যেতিয়া বাইজিতৰ হাতৰ ফালে চালে, যি হাতেৰে গ্লাছ ধৰি আছিল, হাতৰ চিন গ্লাছত লাগি গৈছে, তেজে ৰঙীন হৈ গৈছে। আল্লাহু আকবার। সৰু বাচ্চাৰ মুখৰ ফালে চাই বাইজিতৰ মাকে কান্দি দিলে আৰু আল্লাহ তাআলাৰ ওচৰত হাত তুলি দোয়া কৰিলে, ইয়া আল্লাহ, মোৰ সৰু বাচ্চা বাইজিতে যিমান কষ্ট কৰিছে মোৰ কাৰণে, ইয়া আল্লাহ তুমি তাক
পৰিচিত বাদশাহ বনাই দিয়া, তুমি সুলতানুল আৰিফিন বনাই দিয়া। মাকৰ সেই দুৱাৰ কাৰণে আল্লাহ ৰব্বুল আলামিন বাইজিদ বুস্তামিক ইমান ডাঙৰ আল্লাহৰ অলি বনাইছে, পৰিচিত বাদশাহ বনাইছে যে তেওঁক আজি বিশ্বৰ সকলো মানুহে চিনি পায়। তেওঁ বহুত ডাঙৰ এজন আল্লাহৰ অলি আছিল, সুবহানাল্লাহ, একমাত্ৰ মাকৰ দুৱাৰ কাৰণে। সেইকাৰণে মা বাবাই সন্তানৰ কাৰণে সদায় দোৱা কৰিব লাগে। মা বাবাই সন্তানৰ কাৰণে কোন দুটি দোৱা পঢ়িব লাগিব, আমল কেনেকৈ কৰিব লাগিব, মই ধুনীয়াকৈ কৈ দি আছোঁ। ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহি লিখিছে, মা বাবাৰ বদদুআ বা অভিশাপৰ কাৰণে সন্তান কেনেকৈ ধ্বংস হৈ যায়, সন্তানৰ ভৱিষ্যত কেনেকৈ ধ্বংস হয়। সৰু এটা কাহিনী তেওঁ লিখিছে, বনী ইছৰাইলৰ যুগত এজন বহুত ডাঙৰ আল্লাহৰ অলি আছিল, এজন আল্লাহৰ এনেকুৱা আবিদ আছিল, তেওঁ দিনে নিশাই আল্লাহ তাআলাৰ ইবাদত কৰি থাকে। তেখেতৰ নাম হজৰতে জুৰাইজ হয়। তেওঁ এনেকুৱাকৈ ইবাদত কৰে যে আল্লাহৰ ইবাদতৰ কাৰণে তেওঁ ঘৰ এৰি দিছে আৰু জংঘলত গৈ এটা ঝুপুৰি বনাই তাতে দিনে নিশাই আল্লাহ তাআলাৰ ইবাদত কৰি থাকে। ঘৰত মাক আছে, মাকে কেতিয়াবা জংঘলত বিচাৰি বিচাৰি যায় আৰু কিবা বস্তুৰ প্ৰয়োজন হ'লে দি থৈ আহে। এদিনাখন হজৰতে জুৰাইজ নামাজ পঢ়ি আছিল, মাক ঘৰৰ পৰা আহি মাত লগাইছে, বাবা জুৰাইজ অলপ ওলাই আহাচোন, জৰুৰী কথা আছে। হজৰতে জুৰাইজ যিহেতুকে নামাজ পঢ়ি আছে, তেওঁ যদিও আৱাজ শুনিছে, ভাবিছিল মই নামাজখিনি শেষ কৰি লওঁ, তাৰপিছত মাকৰ কথাৰ জবাব দিম, মই ওলাই গৈ কথা পাতিম। মাকে এবাৰ দুবাৰ তিনিবাৰকৈ যেতিয়া মাত লগালে কোনো জবাব নাপালে, মাকৰ মনটোত কষ্ট পালে, মই ইমান দূৰৰ পৰা ঘৰৰ পৰা আহিলোঁ তোমাক বিচাৰি বিচাৰি, বাবা তুমি কোনো জবাব নিদিলা। মাকৰ কষ্ট লগাৰ কাৰণে, মনত দুখ পোৱাৰ কাৰণে মাকে এটা অভিশাপ দিছিল, হে বাবা জুৰাইজ, মই তোমাক ইমান মাতিলোঁ, তুমি কোনো জবাব নিদিলা, তুমি ওলাইও নাহিলা, তোমাৰ তেতিয়ালৈকে যেন মৰণ নহয় যেতিয়ালৈকে তুমি কোনো বেশ্যা নাৰীৰ কোনো ফিতনাত নপৰা। মাকে মনে মনে এই অভিশাপ দি গুচি আহিল। হজৰতে জুৰাইজ আল্লাহ তাআলাৰ ইবাদত কৰি আছে আৰু ইবাদতৰ পিছত তেওঁ যেতিয়া ওলাই আহি মাকক দেখা নাপালে, আকৌ পুনৰাই আল্লাহ তাআলাৰ ইবাদতত মগ্ন হৈ গ'ল। তেওঁ একো গমেই নাপালে যে মাকে যে ইমান ডাঙৰ এটা অভিশাপ দি গুচি গ'ল। হজৰতে জুৰাইজে আল্লাহ তাআলাৰ ইবাদত কৰি আছে, এই জংঘলতেই কিছুমান ৰখীয়া আহি গৰু ছাগলী লৈ আহে, তেওঁলোকৰ জীৱ জন্তুবোৰ লৈ আহে আৰু এইবোৰ খুৱাই আকৌ লৈ গুচি যায়। এই জংঘলত এগৰাকী বেশ্যা নাৰীয়ে ছাগলী চৰাবলৈ আহিলে আৰু আহি তেওঁ যিহেতুকে বেশ্যা হয়, তেওঁৰ কৰ্ম এইটো, আৰু সেই এক ৰাখালৰ লগত তেওঁ কুকৰ্ম কৰিলে। আৰু যেতিয়া ৰাখালৰ লগত কুকৰ্ম কৰিলে, এই নাৰীগৰাকীয়ে চিন্তা কৰি আছে, যদি ফচি যাওঁ, যদি সন্তান গৰ্ভত আহি যায় তেতিয়াহ'লে কি হ'ব। তেতিয়া সেই ৰাখালে এই বুদ্ধি দিলে, কিছুমান সোণ ৰূপ দি মহিলাগৰাকীক ক'লে, যদি তুমি ফচি যোৱা, যদি সন্তান জন্ম হয় তেতিয়াহ'লে অমুক হুজুৰৰ কথা কৈ দিবা, হজৰতে জুৰাইজৰ কথা কৈ দিবা। যেতিয়া নেকি সন্তান গৰ্ভত আহিল, সন্তান জন্ম হ'ল, এক ৰিৱায়ত মতে সন্তান জন্ম হোৱাৰ আগতেই মানুহে যেতিয়া লানত কৰিবলৈ ধৰিলে, তেতিয়া মহিলাগৰাকীয়ে হজৰতে জুৰাইজৰ কথা ক'লে আৰু গাঁৱৰ সকলো মানুহ আহি হজৰতে জুৰাইজৰ ঘৰ ভাঙি দিলে, এই ঝুপুৰি ভাঙি দিলে। আৰু এই খবৰ পালে দেশৰ সম্ৰাটৰ দৰবাৰত যেতিয়া হজৰতে জুৰাইজক মাতা হ'ল, মহিলাগৰাকীক মাতা হ'ল, মহিলাক যেতিয়া প্ৰশ্ন কৰিলে, তেওঁ এটা কথাই কৈছে যে এই কাম জবৰদস্তি হজৰতে জুৰাইজে কৰিছে, তেওঁ কোনো আল্লাহৰ অলি নহয়, তেওঁ এজন ভণ্ড হয়। হজৰতে জুৰাইজক যেতিয়া প্ৰশ্ন কৰিলে, তোমাৰ পক্ষত কোনো সাক্ষী প্ৰমাণ আছেনে নাই, হজৰতে জুৰাইজে অলপমান সময় ল'লে, মোক অলপমান সময় দিয়ক, মই ঘৰৰ পৰা আহোঁ। তেওঁ চিন্তা কৰি আছে, মইতো এই কুকৰ্ম কৰাই নাই, কিন্তু এই লানত মোৰ ওপৰত কিয় আহিল, মই এই ফিতনাত কিয় পৰিলোঁ। তেওঁ নিজৰ ঘৰত অহাৰ কাৰণে মিনতি কৰিলে। হজৰতে জুৰাইজক অনুমতি দিয়া হ'ল, ঠিক আছে তুমি যোৱা, কিন্তু পিছদিনা ফয়সালা হৈ যাব আৰু তোমাৰ ফাঁচি নিশ্চিত হয়, তোমাক ফাঁচি দিয়া হ'ব। হজৰতে জুৰাইজে ঘৰত আহিলে, তাৰ পৰা ডাইৰেক্ট ঘৰত আহিছে আৰু মাকৰ কদমত পৰি গৈছে, মা তুমিতো ভালকৈ জানা পৃথিৱীৰ কোনো মহিলাৰ প্ৰতি মই কোনোদিন কুদৃষ্টি দিয়া নাই, তুমি ভালকৈ জানা মই এনেকুৱা ইমান ডাঙৰ জঘন্য কাম কৰিম দূৰৰ কথা, কোনো মহিলাৰ প্ৰতি মই কোনোদিন কুদৃষ্টি দিয়া নাই, তেতিয়াহ'লে ইমান ডাঙৰ ফিতনাত মই কিয় পৰিলোঁ। মাকে কৈ আছে, বাবা জুৰাইজ মনত আছেনে, অমুক দিন তোমাক মই মাতিবলৈ গৈছিলোঁ, বহুত মাতিছিলোঁ, তুমি ওলাই নাহিলা, কোনো জবাব নিদিলা, মই তেতিয়া অভিশাপ দিছিলোঁ, তোমাৰ তেতিয়ালৈকে যেন মৰণ নহয় যেতিয়ালৈকে কোনো বেশ্যা নাৰীৰ ফিতনাত নপৰা। হ'ব পাৰে আল্লাহ সেই অভিশাপ কবুল কৰিছে। এতিয়া দুইজনে কান্দি আছে, মাকে পুতেকে কান্দি আছে যে ভুল যদিও কৰা নাই, এই ফিতনাত পৰি গৈছে আৰু অভিশাপ এবাৰ যিহেতুকে দি দিছে আৰু আল্লাহ তাআলাই কবুল কৰি লৈছে। এতিয়া হজৰতে জুৰাইজৰ মাকে আল্লাহ তাআলাৰ ওচৰত হাত তুলি কান্দি দিলে, ইয়া আল্লাহ, মোৰ পুত্ৰই কোনো ভুল কৰা নাই, ইমান ডাঙৰ অভিশাপ মই দি দিছিলোঁ, মই ভুল কৰিছিলোঁ, তুমি মোক ক্ষমা কৰি দিয়া, মোৰ পুত্ৰক তুমি ক্ষমা কৰি দিয়া।
আৰু এই অভিশাপৰ পৰা তুমি মুক্ত কৰি দিয়া। ইমান ডাঙৰ ফিতনাত পৰিছে ইয়া আল্লাহ, তুমি তাৰ পৰা উদ্ধাৰ কৰা। ওমাই ইয়াত্তাকিল্লাহ জাআল লাহু মাখৰাজা ওয়া ইয়াৰযুকহু মিন হাইছু লা ইয়াহতাসিব। যিসকলৰ অন্তৰত আল্লাহ তাআলাৰ তাকৱা আৰু খৌফ আছে, তেওঁলোক যেতিয়া বিপদত পৰে আল্লাহ তাআলাই তেওঁলোকক সেই বিপদৰ পৰা উদ্ধাৰ হোৱাৰ যিকোনো এটা ৰাস্তা ওলাই দিয়ে, যিকোনো এটা ব্যৱস্থা কৰি দিয়ে। আৰু আল্লাহ তাআলাই তেওঁলোকক বেহিচাব ৰিজিক দান কৰে। মাকৰ অভিশাপৰ কাৰণে ইমান ডাঙৰ লানত আহি গৈছে, ইমান ডাঙৰ ফিতনাত পৰি গৈছে। মাকে আকৌ দোৱা কৰিছে পুত্ৰ কেনেকৈ উদ্ধাৰ হ'ব। আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে, আল্লাহ তাআলাই মাকৰ এই দোৱাও কবুল কৰিলে। হযৰতে জুৰাইজৰ অন্তৰত এক ইলহাম আহি গ'ল। আল্লাহ তাআলাৰ অলিসকলক আল্লাহ তাআলাই ইলহাম দি দিয়ে, তেওঁলোকৰ কষ্ট খোলা থাকে। আল্লাহ তাআলাই তেওঁৰ অন্তৰত জনাই দিলে। হযৰতে জুৰাইজ পিছদিনা যেতিয়া নেকি ফাঁচীঘাটত ওলমি যাব, ৰজাই আকৌ প্ৰশ্ন কৰিলে, তোমাৰ পক্ষত কোনোবা সাক্ষী প্ৰমাণ আছে নে নাই? হযৰতে জুৰাইজে ক'লে, আছে। সেই সন্তান মোৰ সাক্ষী হয়, যি সন্তান এতিয়াও পেটত আছে। এক ৰিৱায়ত মতে সন্তান জন্ম হৈছিল 7 দিনৰ বয়স আছিল, আৰু এক ৰিৱায়ত মতে সন্তান জন্ম হোৱা নাই, পেটৰ সন্তানে হযৰতে জুৰাইজৰ লগত কথা পাতিছিল। আল্লাহু আকবার। হযৰতে জুৰাইজে এই সন্তানক প্ৰশ্ন কৰিলে, এই সন্তান তুমি কোৱা আল্লাহ তাআলাৰ হুকুমত, তুমি কোৱা তোমাৰ বাবা কোন হয়? পেটৰ পৰা সন্তানে জবাব দিছিল, মোৰ বাবা অমুক ৰাখাল হয়। হযৰতে জুৰাইজ নহয়, হযৰতে জুৰাইজ আল্লাহৰ ওলি হয়, তেওঁ আল্লাহ ভক্ত হয়, তেওঁ নিৰ্দোষ হয়। আল্লাহু আকবার। আৰু এক ৰিৱায়ত মতে 7 দিনৰ শিশুই হযৰতে জুৰাইজৰ লগত কথা কৈছে যে মোৰ বাবা অমুক ৰাখাল হয়, তেওঁ এতিয়াও জংঘলত আছে, তেওঁৰ নাম অমুক হয়, তেওঁৰ বাপেকৰ নাম অমুক হয়, তেওঁৰ খানদানৰ গোটেই নাম কৈ দিছিল। সুবহানাল্লাহ। আল্লাহ তাআলাৰ কি কুদৰত। হযৰতে জুৰাইজ নিৰ্দোষ প্ৰমাণ হৈ গ'ল। মনত ৰাখিব, মা বাবাৰ অভিশাপৰ কাৰণে সন্তান ফাঁচীঘাটত ওলমিব পাৰে। মা বাবাৰ দোৱাৰ কাৰণে সন্তান ৰজা মহাৰাজা হ'ব পাৰে। মা বাবাৰ দোৱাৰ কাৰণে সন্তান ডাঙৰ উচ্চ আসন পাব পাৰে। সুবহানাল্লাহ। সেইকাৰণে সন্তানক আমি সদায় দোৱা দিব লাগে, কোনোদিন বদদোৱা দিব নালাগে। অন্তৰৰ পৰা নকলেও যদি মুখেৰে আপুনি বাৰ বাৰ কয়, আল্লাহ তাআলাই কোন সময়ত আপোনাৰ এই দোৱা কবুল কৰি লয়। সেইকাৰণে সন্তানক অভিশাপ নিদিব, সদায় দোৱা দিব, আশীৰ্বাদ কৰিব। মা বাবাই সন্তানৰ ভৱিষ্যত ভাল হোৱাৰ কাৰণে কোন আমল কৰিব, যি আমলৰ দ্বাৰা স্মৃতি শক্তি বৃদ্ধি হয়, মা বাবাৰ সপোন যাৰ কাৰণে পূৰা হ'ব। আপোনাৰ সন্তান যদি বহুত দুষ্টামি কৰে, পঢ়িবলৈ ইচ্ছা নকৰে, এই আমলটি সকলো মা বাবাই কৰিব। মাও কৰিব পাৰে, বাবাইও কৰিব পাৰে, যিকোনো এজনে কৰিলেও হ'ব। আৰু এই আমল আপুনি ৰাতিৰ ভাগত কৰিলে বেছি ভাল হয়, যিহেতুকে বহুত ল'ৰা ছোৱালী আছে দিনৰ ভাগত এইখিনি আমল কৰাৰ আপোনাক সুযোগ নিদিয়ে। তেওঁ যেতিয়া টোপনি যায়, তেওঁ আপোনাৰ সন্তানৰ শিতানত বহি এই আমল আপুনি কৰিব। সুন্দৰকৈ অজু কৰিব, অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদত পাঠ কৰিব। ইয়াৰ পিছত আপুনি 2 ৰাকাত ছলাতুল হাজতৰ নামাজ আপুনি পঢ়িব। ৰাতি ইশাৰৰ নামাজৰ পিছত এই আমল কৰিব। টোপনি যোৱাৰ আগত সুন্দৰকৈ অজু কৰি আকাশৰ ফালে চাই কলিমা শাহাদত পাঠ কৰিব। ইয়াৰ পিছত আপুনি যদি পাৰে ছলাতুল হাজতৰ 2 ৰাকাত নামাজ পঢ়িব। এই নামাজ যদিও নপঢ়ে কথা নাই, যদি পঢ়িলে বেছি ভাল হয়। ইয়াৰ পিছত আপোনাৰ সন্তানৰ শিতানত বহি প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ, আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। অথবা অন্য যিকোনো দুরুদ আপনি পঢ়িব পাৰে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এনেকৈ 3 বাৰ দুরুদ পঢ়িব। আকৌ 3 বাৰ ইস্তিগফাৰ পঢ়িব। আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। 3 বাৰ দুরুদ, 3 বাৰ ইস্তিগফাৰ পঢ়াৰ পিছত আপোনাৰ এই 2টা দোয়া একেলগে আপুনি পঢ়িব 7 বাৰ কৈ। 2টা একেলগে পঢ়িলে এবাৰ হ'ল, আকৌ 2টা একেলগে পঢ়িলে এবাৰ 2 বাৰ হ'ল। এনেকুৱাকৈ 7 বাৰ পঢ়িব লাগিব। আৰু আপোনাৰ সন্তানৰ মূৰত ফুক দিব লাগিব। সন্তানৰ কপালত হাত ৰাখি ল'ব, এনেকুৱাকৈ হাত ৰাখিব। আৰু হাত ৰাখা অৱস্থাত 3 বাৰ দুরুদ, 3 বাৰ ইস্তিগফাৰ পঢ়িব। তাৰপিছত এই 2টা দোয়া একেলগে পঢ়িব। হাত আপোনাৰ কপালতে থাকিব। সন্তানৰ কপালত হাত ৰাখি ৰাখি এই 2টা দোয়া একেলগে পঢ়িব। আল্লাহুম্মা ফাক্কিহহু ফিদ্দীন ওয়া আল্লিমহু তা'ৱীল, এটা দোয়া হ'ল। রব্বি জিদনি ইলমা, 2টা দোয়া হ'ল। এই 2টা দোয়া একেলগে পঢ়িব লাগে। আল্লাহুম্মা ফাক্কিহহু ফিদ্দীন ওয়া আল্লিমহু তা'ৱীল রব্বি জিদনি ইলমা, এনেকুৱাকৈ 7 বাৰ কৈ আপুনি পঢ়িব। আৰু সন্তানৰ মূৰত আপুনি ফুক দি দিব। এই আমল আপুনি প্ৰতিদিন কৰি থাকিব।
কমসে কম 21 দিন এই আমল কৰিব লাগে আপুনি গোটেই জীৱন আপুনি যিমান দিন পাৰে এই আমল কৰি থাকিব আল্লাহ তাআলাই এই দুৱাৰ বৰকতত এই আমলৰ বৰকতত আল্লাহ তাআলাই আপোনাৰ সন্তানৰ ব্ৰেইনৰ স্পীড বঢ়াই দিব স্মৃতি শক্তি বৃদ্ধি হ'ব তাক পঢ়িবলৈ জোৰ কৰাৰ প্ৰয়োজন নাই সি নিজে নিজে পঢ়িব পঢ়াত মনোযোগী হ'ব আৰু যি পঢ়ে সেয়া মনত থাকিব ইনশাআল্লাহ তাআলা আৰু সন্তানৰ কাৰণে বেছি বেছি মা বাবাই দোয়া কৰি থাকিব মহান আল্লাহ তাআলাই সকলো মা বাবাৰ সপোন পুৰা কৰি দিয়ক ল'ৰা ছোৱালীক ইহকাল পৰকালত কামিয়াবি দান কৰক সকলোৱে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি